Assalamualaikum. মোৰ নাম পিংকু পেগু। মোৰ ঘৰ ভকৰখানাত। এইটো গাঁওখনৰ নাম কি আছিলে? গোহালি ভাং আছিলাম মাৰি বিশ্বনাথ চাৰিআলি। আজি 31 মে। আজি ৱৰ্ল্ড নো টবাকো ডেও হয়। নিচা জাতীয় বস্তুবোৰ আজি খাব নালাগে বুলি এটা সজাগতাও আছে। কিন্তু মই সজাগতাৰ কাৰণে আহিছিলোঁ শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য, ইংলিছত এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি বুলি কয়। প্ৰত্যেক দিনে মই গছ ৰুওঁ আৰু বিনামূলীয়াকৈ ল'ৰা ছোৱালীক পঢ়াওঁ। তেওঁলোকক এতিয়া মই পঢ়াম, কিন্তু তাৰ আগত এই মহাগুণী ৰুম আপোনালোকে তোমাৰ নামৰ ৰুম। তোমাৰ নামটো কি আছিলে? ইয়াততো দিব মন নাছিলে, তুমি বাৰে বাৰে খোজাৰ কাৰণেহে দিছোঁ মন, কিন্তু ইয়াত প্ৰতিপাল কৰি ডাঙৰ কৰিব লাগিব। নেক্সট ইয়াৰলৈ কেতিয়াবা আহোঁতে আকৌ দেখা পাব লাগিব বস্তু বহুত ডাঙৰ হ'ব লাগে। এতিয়া আমি বচাব লাগিব, কাৰণ কি গছ থাকিলেহে আমি জীয়াই থাকিম। যোৱাকালি দুদিন আগত কিমান গৰম হৈছিলে। সেইকাৰণে গছ নাকাটিব, গছ বচাব, সকলোৱে মিলি থাকিব। কোনো আমুক জাত তামুক জাত বুলি ভাবিব নালাগে। সকলোৱে ভাল মানুহ হ'ব লাগে, ভালদৰে পঢ়িব লাগিব। সেইটোৱে উদ্দেশ্য তোমাৰ। ঠিক আছে? এক ধুনীয়াকৈ আল্লাহৰ নাম লৈ ৰুই দিয়ক। ইয়াৰ দ্বাৰা এইটোৱে আল্লাহ হয়, ইয়াৰ দ্বাৰাই আমি জীয়াই আছোঁ। চবেই বাৰ্থডে হ'লে গছ ৰুব লাগে। বুজি পাইছা কথাটো? ধুনীয়াকৈ বচাব চেষ্টা কৰিব লাগিব। আৰু মহাগুণী বস্তু বহুত ভাল, মূল্যৱান গছ হয়। আৰু মহাগুণী বহুত গুণাগুণ আছে। এইফালে মোৰ ওচৰত আহে, চবে মাটি অলপ দি বাৰ্থডে বিলাকত ৰুবা দেই। থেংক ইউ।